3, 2, 1. বুৱাৰী বুৱাৰী নিতা নিতা মা কি হ'ল ইমানকৈ চিঞৰিছে যে বুৱাৰী আজি দুপৰীয়া ভাত নোখোৱা নেকি ইমান দেৰি হৈ গৈছে আৰু নিতা কলৈ গ'ল তাইক যে মই দেখাই নাই বহু সময় হ'ল মা নিতা নিতা ৰিমিহঁতৰ ঘৰলৈ গৈছে তাই বোলে কিবা কলেজৰ এছাইনমেণ্ট কৰিবলৈ আছে তাকে তাহাঁতৰ ঘৰলৈ গৈছে তাই নহ'লে আহি লগতে গোটেই তিনিজনীয়ে ভাত খাম তাই বেছি দেৰি নকৰোঁ বুলি কৈছে অকণমান সময় ৰৈ দিব পাৰিবনে আপুনি হ'ব বাৰু দিয়া তাইৰ লগতে ভাতকেইটাই গোটেই তিনিজনীয়ে খাম নহ'লে আকৌ তাই অকলশৰীয়াকৈ ভাত খাবলৈ পালে ভাত নাখাবই যিহে এইজনী ছোৱালী ভাত পানী খোৱা একেবাৰে ধান্দা নাই কিমান যে কৈ থাকিব লাগে ইমান ডাঙৰ হ'লহি হ'ব দিয়া ৰৈয়ে দিওঁ আপোনাৰ যদি বেছিকৈ ভোক লাগিছে ডাইনিঙৰ তাতে হটকেছটোতে ৰুটি দুখন আছে আপুনি তাকে নহ'লে খাই লগ গৈ যাওক তাকে দিয়া আকৌ ৰুটি খাই দিলে ভাত খাবলৈ মনহে নাযাব ভাতকেইটাকে খাব লাগিব হ'ব ইমান ভোক লগা নাই ৰৈ দিব পাৰিম দিয়া তুমি কিবা কাম কৰিছা যদি কৰি লোৱাগৈ নিতা এনেদৰে আমি দুয়োটাই কথা পাতি থকা বহু সময়ে হ'ল এই ৰাস্তাত কোনো নাহে কাৰণেহে এই ৰাস্তাটোৱেদি কোনোবা আহিলে কিন্তু বৰ ডাঙৰ কথা হ'ব তুমি মোক লগ কৰি আছা বুলি যোৱা ঘৰলৈ টাইম হ'ল নহয় তুমি তাকো ঘৰত মিছাকৈহে কৈ আহিছা যে তোমাৰ বান্ধৱী ঘৰলৈ আহিছোঁ বুলি যোৱা তুমি মোৰ কথা চিন্তা কৰিব নালাগে মই মাক কৈ আহিছোঁ যে মই ৰিমি ঘৰলৈ আহিছোঁ বুলি ৰিমি ঘৰলৈ আহিলে মোৰ কথা আৰু চিন্তা কৰি নাথাকে ৰবাচোন অলপ তাই একেবাৰে যাওঁৱেই কৈ আছে নিতা তুমি কিন্তু মোক বেয়া নাপাবা দেই তোমাৰ পৰা মই 5,000 টকা এনেদৰে খুজিবলগীয়া হ'ল কাৰণে মানে লগৰটোৰ সি মোৰ বহুত বেষ্ট ফ্ৰেণ্ড হয় মানে তাক মই বিপদে আপদে সহায় কৰোঁ সিও মোক সহায় কৰে এতিয়া সি বিপদত পৰিছে সি এতিয়া মোৰ পৰা পইচা 5,000 খুজিছে মই দিব নোৱাৰিলে মোৰে ভাল নালাগিব দিয়াচোন সেয়েহে মই তোমাক বিচাৰিলোঁ আৰু যে তুমি মোক দিলা থেংকছ বহুত বহুত তোমাক ধন্যবাদ তুমি যে মোক দিলা কি যে কথাবিলাক কৈ থাকা ৰিতু তুমি মোক ভাল পোৱা মই তোমাক ভাল পাওঁ তোমাৰ কিবা এটা বিপদ হৈছে মই সহায় কৰিছোঁ তাত বাৰু আকৌ তুমি মোক থেংকছ বুলি ক'ব লাগেনে মুঠতে যিয়ে নহওক লাগে তুমি মোক সকলোবিলাক কথা ক'বা মই তোমাক সহায় কৰিবলৈ তোমাৰ কাষত আছোঁ নহয় তোমাৰ ঘৰত তোমাৰ মা আৰু আইতা দেউতাই গম পালে কিন্তু কথাবিলাক ভাল নহ'ব তুমি মোক টকা দিছা বুলি তুমি কিন্তু এইবিলাক কথা নক'বা থোৱাহে মোৰ ঘৰত আইতাই কি কৰিব মোৰ মায়ে কি কৰিব দেউতাটো ইয়াত নাথাকে দেউতাটো বাহিৰত থাকে দেউতাবিলাক এইবিলাক কথা ক'ত গম পাব আৰু মায়ে মোক একো কামত বাধা দিব নোৱাৰে তেওঁ সেয়া অধিকাৰ নাই মুঠতে তোমাৰ যাতে ঘৰত এইবিলাক কথা গম নাপায় যে মই তোমাৰ পৰা টকা 5,000 লৈছোঁ মানে তোমাৰ লগত যে মোৰ কিবা এটা সম্পৰ্ক আছে মানে এইবিলাক কথা এতিয়া গম পালে নহ'ব সকলোবিলাক লাহে লাহে গম পাব তুমি কিন্তু মোৰ কথা কেতিয়াও নক'বা ঘৰত দেই আমাৰ এয়া সম্পৰ্ক গোপনে ৰাখিব লাগিব মই তোমাক ভাল পাওঁ এতিয়া এইবিলাক কথা জানিলে বেয়া হ'ব সেয়েহে তুমি মোৰ লগত যে চিনাকি হৈছা মোৰ দৰে এটা ল'ৰাৰ লগত চিনাকি হৈছা সেইবিলাক কথা তুমি ঘৰত নক'বা নকওঁ কিয় ক'ম আমাৰ চিনাকি হোৱা এতিয়া 4 মাহ 5 মাহ হৈছেহে এতিয়াই আমাৰ প্ৰেমৰ কথা প্ৰেমৰ সম্পৰ্কৰ কথা কিয়নো ক'ম ঘৰত সময় আহিলে ক'ম ঠিকে আছে বাৰু দিয়া সময় আহিলে সকলোবিলাক হ'ব তুমি গৈ থাকা বুজিছা ময়ো গৈ থাকোঁ হ'ব বাৰু দিয়া মই তেনে গৈ থাকোঁ যোৱা মই যাওঁ বাৰু তুমি কিন্তু এতিয়া চিধা তোমাৰ বন্ধুৰ ওচৰলৈ যাবা টকাকেইহেজাৰ দি দিবাগৈ ঠিক আছে বেবী মই দিম বাৰু দিয়া নহ'লেনো মই এয়া টকা পইচা মিছাতেনো তোমাৰ পৰা কিয় ল'ম জানো বাৰু দিয়া তুমি জানো মোৰ পৰা মিছাকৈ টকা ল'বা নেকি তোমাৰ ফ্ৰেণ্ডৰ কিবা হৈছে বিপদ হৈছে তুমি সহায় কৰিব বিচাৰিছা হ'ব গৈ থাকা আহিছোঁ দিয়া যোৱা সোনকালে নিতা ছোৱালীজনী বৰ সহজ সৰল মোৰ কথা প্ৰতিটো কথাই তাই মানি ল'ব বিচাৰে এইক কিন্তু ভালদৰে খিলাব পাৰিম টকা পইচা মই এইক একেবাৰে মৰমেৰে ৰাখিব লাগিব এতিয়া টকা 5,000 পাই গ'লোঁ যেতিয়া আৰু এতিয়া পাৰ্টিটোৰ কাৰণে মেনেজ হৈ গ'ল মই এতিয়া চিধা যাবহে লাগে আৰু বন্ধু ওচৰলৈ চৰি নিতা তুমি মোক বেয়া নাপাবা তোমাৰ পৰা এনেদৰে টকা লোৱাৰ কাৰণে মোৰ হাতত কিন্তু একো ৰাস্তা নাছিল সেয়েহে তোমাৰ লগত এইটো বুদ্ধি কৰিলোঁ নিতা তই যে ইমান দেৰি কৰিলি মই জুলিৰ ভাইকলৈ ফোন কৰিছিলোঁ তই যে তাত নাই বুলি কৈছে তই ক'লৈ গৈছিলিনো কচোন সঁচাকৈ তই ক'লৈ গৈছিলি মই মানে কোৱা কথাবিলাক বিশ্বাস নহয় তোমাৰ এতিয়া জুলিৰ ভাইকলৈ সুধিছা যে মই সঁচাকৈ তাহাঁতৰ ঘৰলৈ গৈছিলোঁ নে নাই যোৱা জুলিৰ ভাইকে কি জানে সি খেলিবলৈ যোৱা ল'ৰাটোৱে
তাক আমি লগ পোৱাই নাই, সি খেলিবলৈ ওলাই গ'ল। আমি দুজনী ৰুমত আছিলোঁ। সি নাজানে, তুমি মিছাকৈ মানে তাৰ কথাটো বিশ্বাস কৰি ল'লা। নহয়ও, ইমান দেৰি হ'ল যে সেয়েহে সুধিছিলোঁ আকৌ তই তাত আছনে নাই। তই আৰু সেইটো কথাতে বেলেগকৈ নুবুজিবিচোন। হ'ব দে, আইতাৰে অথনিৰ পৰা ভোক লাগিছে বুলি কৈ আছে, ৰৈ আছে তোৰ কাৰণে। মই ভাত বাঢ়ো, যা তই হাত মুখ ধুই গৈ। ক'ত বুজি পাবা, মই তোমাৰ নিজৰ ছোৱালী নহয় যে। নিতা, তই যে মোক আজি এনেদৰে ক'লি, ক'বলৈ বাধ্য হৈছোঁ তোমাৰ কথাবিলাকৰ পৰা। কি হৈছে অ', কি হৈছে নিতা? ইমান ডাঙৰ ডাঙৰকৈ কি কৈ আছ মাৰক? চোৱা আইতা, মায়ে কৈছে মই হেনো জুলিহঁতৰ ঘৰত নাই। জুলিৰ ভাইকলৈ ফোন কৰিছে। জুলিৰ ভাইকে নাজানে আমি ঘৰত আছোঁ নে নাই। সি ঘৰত নাই, সি খেলিবলৈ গ'ল। আমি ৰুমত আছিলোঁ। মিছামিছি মোক বদনাম দিবলৈ আহিছে আকৌ, মই যে জুলিহঁতৰ ঘৰলৈ নাযাওঁ, আন ক'ৰবাতহে ঘূৰি ফুৰোঁ বুলি। মা, মই কথাটো তাইৰ পৰা জানিবৰ কাৰণেহে কথাটো ক'লোঁ। হ'ব দে নিতা, তই বাৰু জুলি ঘৰতে আছিলি, মোৰহে ভুল হ'ল। হ'ব বাৰু দে, জুলি ভাইকে নাজানে কাৰণেহে মোক তেনেদৰে কথাটো ক'লে। হ'ব, তই যা হাত মুখ ধুই গৈ যা। তই সেইটো কথাতে খং নকৰিবি অ' নিতা। নিজৰ মাকে নিজৰ সন্তান কলৈ গৈছে, কি কৰিছে, এইবিলাক কথা সুধিবই। তই বেয়া পালে নহ'ব নহয়। সেইটো কথাতে তই মানে ইমান ডাঙৰ ডাঙৰকৈ তই কথা ক'বলৈ লৈছ। যা, ভাত খাবলৈ অথনিৰ পৰা ৰৈ আছোঁ, সেয়েহে ফোন কৰিছিল মাৰে সোনকালে আহ বুলি। তুমিও মানে আইতা, জুলিৰ ভাইকে তেনেকৈ কোৱাৰ কাৰণেহে মই সুধিলোঁ নিতাক। হ'ব দিয়া বোৱাৰী, এইবিলাক কথা আৰু লাগি ভাগি একো লাভ নাই। তাই এতিয়া আহিলে যেতিয়া ভাত খাওঁ গোটেই তিনিজনীয়ে। অঁ মা, ভাত বাঢ়োগৈ, আহক সোমাই আহক। এজনী নাতিনী বুলি ইমান মৰম কৰোঁ তাইক, সিমানহে ডাঙৰ হৈ আহিছে যেতিয়া একেবাৰে ডাঙৰ ডাঙৰ কথা ক'বলৈ লৈছে। মা আহক, ভাত বাঢ়িছোঁ। গৈছোঁ বোৱাৰী, গৈছোঁ। নিতা আহ, ভাত বাঢ়িছে, খাই লওঁ আহ। গৈছোঁ, তোমালোকে খোৱা। জুলিবা, জুলিবা, অই জুলিবা। কি কৰিবলৈ তই ইমানকৈ চিঞৰতানো? কি হ'লনো? অথনি নিতা বাৰ মাকে ফোন কৰিছিল, নিতা বা ইয়ালৈ আহিছে বুলি কৈছে, সুধিছিলে। তাকে আমাৰ ঘৰতো নিতা বা অহা নাই। মই সেয়েহে ক'লোঁ মাকক নাই অহা বুলি। নিতা বা হেনো ইয়ালৈ আহিছোঁ বুলি কৈ আহিছে ঘৰত। নিতা? অঁ, নিতা বা ইয়ালৈ আহিছিলে নেকি আকৌ? মই নাজানো নহয়, মই কিন্তু নাই অহা বুলিয়ে কৈ দিলোঁ। নিতাতো আমাৰ ঘৰলৈ অহা নাই। তই বাৰু সেই কথাটো খুৰীক ঠিকেই ক'লি, সঁচা কথাটোৱে ক'লি। কিন্তু নিতা, তাইতো ক'লৈ যাব? তাইতো আহিলেতো আমাৰ ঘৰলৈকে আহে। হ'ব বাদ দে, সৰু ছোৱালী নহয় নহয় বিচাৰি ফুৰিবলৈ। গ'ল আৰু কাৰোবাৰ ঘৰলৈ। হ'ব ব'ল, মই এতিয়া খেলি আহিছোঁ, মোক কিবা এটা বনাই দিবি। মেগী আনি থৈছিলোঁ নহয় দোকানৰ পৰা, তাকে বনাই দিবি ব'ল। নিতাইতো আমাৰ ঘৰলৈ আহে। খুৰীয়ে ফোন কৰিবলগীয়া হ'ল যে, ক'লৈ গৈছিলনো তাই? তাই সৰু ছোৱালী নহয় নহয় চিন্তা কৰিবলৈ। হ'ব, কাৰোবাৰ ঘৰলৈ গৈছিলে আৰু, তয়ো এতিয়া সেইটো কথাতে চিন্তা কৰি থাকিব নালাগে। মা, মা শুনিছানে? এইফালে আহা। মা, নিতা কিয় ইমানকৈ চিঞৰিছ? কি হ'ল কচোন? আৰু তোৰ আজি জন্মদিন নহয় জানো? আজি কলেজলৈ ইমান সোনকালে ওলালি যে? আইতাৰাই শৰাইখন আগবঢ়াইছে, সেৱা এটা লৈ থৈ যাচোন। আজিতো জন্মদিন, প্ৰতিবাৰে তই সেৱা এটা লৈ থৈ যাওঁ। আজিও যাচোন আই, অকণমান সময় ৰৈ দে। এতিয়া মানে জন্মদিন বুলি মই আজি ঘৰতে থাকিব লাগিব নেকি? আগৰ দৰে মোক একেবাৰে কল মিঠৈ দি বুট মগু দি মোৰ জন্মদিন তোমালোকে পাতিব নালাগে দিয়া। মোৰ হেনো জন্মদিন আয়োজন কৰিছে। মই নোৱাৰোঁ এতিয়া সেৱা চেৱা লৈ থাকিবলৈ। মুঠতে মোক পইচা দিয়া, পইচা 5,000 লাগে মোক। নিতা, তই যে তেনেকৈ ক'লি, কিমান আশা আৰু মৰমেৰে আইতাৰে এই শৰাই ভাগ আগবঢ়াই বাৰু। তই আজি এনেদৰে ক'লি যে, তই আৰু পইচা 5,000 বিচাৰিছ? মই পইচা ক'ত পাওঁ? তুমিয়েচোন কৈছিলা মোৰ জন্মদিন বুলি, আৰু মোৰ জন্মদিনত তোমালোকে অকল ঘৰতে থাকি শৰাইখন আগবঢ়ালেই নহ'ব, মোৰ লগৰবিলাককো খুৱাব লাগিব নহয়। সেয়েহে দিয়া পইচা 5,000। তই আগতে দেখোন ইমান ফূৰ্তি কৰ, তই এতিয়া এনেকৈ কথা ক'বলৈ লৈছ যে? তোক আকৌ 5,000 টকা কিহলৈ লাগে? কলেজলৈ যাওঁ, মোৰ হাতত নাই। সঁচাকৈ কৈছোঁ, মোৰ হাতত নাই। নিতা, বেছি কথা কৈ নাথাকিবা, মোক 5,000 টকা দিয়া। মোৰ জন্মদিন, মোৰ লগৰবিলাকে পাৰ্টি খুজিব। মই মানে মোৰ এইখন ঘৰত ইমান টকা পইচা থাকিও মানে মই মানে লগৰ কেইজনীক চাহ একাপ খুৱাবলৈকে মোৰ হাতত পইচা টকা নাথাকিব? তোমাৰ হাতত পইচা আছে, কিন্তু তুমি মোক দিব বিচৰা নাই। নিতা, সঁচাকৈ কৈছোঁ, মোৰ হাতত পইচা নাই। ক'ত দিবা তুমি? তোমাৰ নিজৰ ছোৱালী নহয় যে। নিজৰ ছোৱালী হোৱাহেঁতেনতো তুমি
কাৰোবাৰ পৰা বিচাৰি হ'লেও দিলাহেঁতেন। কমচে কম আজি মোৰ জন্মদিন, তুমি কিন্তু আজি তোমাৰ হাতত টকা থাকিও তুমি নাই বুলি ক'বলৈ লৈছা। নিতা ৰ, মই টেকেলিত পইচা সাঁচতীয়াকৈ থৈ দিছিলোঁ, তাকেই ভাঙি দিব লাগিব। ৰ, কিমান কি আছে তাকে দি যাম ৰ তোক। মই মুঠতে নাজানো, তুমি মোক আজি পইচা দিবই লাগিব। 5,000 নহ'লেও কমচে কম তুমি মোক 2,000 টকাৰ ভিতৰত দিবই লাগিব। ৰ মই চাই দিছোঁগৈ। পইচা আছেই, কিন্তু মোক দিব বিচৰা নাই আকৌ। মোৰ প্ৰতি মৰম থাকিলেহে। ক'ত থাকিব? মই নিজৰ ছোৱালী হ'লেহে তেওঁৰ মাহীমাক যে মাহীমাকে নিজৰ প্ৰতি নিজৰ ছোৱালী থকা হোৱাহেঁতেন কিমান মৰম কৰিলেহেঁতেন। কিন্তু মই এতিয়া নিজৰ ছোৱালী নহয়তো, নিজৰ মা নাই যে, সেয়েহে এইজনীয়ে মোক নিজৰ মাকৰ দৰে মৰমেই নকৰে। নিতা ল, 2200 টকা এটা ওলালে। মই জমা কৰি গৈছিলোঁ, টেকেলিটো ভাঙি দিলোঁ আৰু এক্সট্ৰাকৈ মোৰ হাতত পইচা নাইও। এয়াকে ল, তই এই পইচা কেইটকা সদব্যৱহাৰ কৰিবি। লগৰ বুলি লগৰবিলাকক চাহ একাপ খুৱাই দিবি আৰু মিঠাই সৈতে, আৰুনো কি খুৱাব লাগিছে। এয়া ল। পইচা দিছে মাত্ৰ 2200 টকা। মই মানে এতিয়া মোৰ লগৰ কেইজনী ভিক্ষাৰীৰ দৰে মানে সেই চাহ একাপ আৰু মিঠাই এটা দিয়ে খুৱাব লাগিব। ইমান টকা পইচা থাকিও তুমি মানে মোক দিব নিবিচাৰা। কিয় বিচাৰিবা তুমি? কিয় বিচাৰিবা? কাৰণ মই তোমাৰ নিজৰ ছোৱালী নহয় যে। এতিয়া তুমি দিব লাগে কাৰণহে তুমি মোক 2200 টকা দিছা। তোমাৰ যদি মই নিজৰ ছোৱালী হ'লোহেঁতেন তেতিয়া তুমি মোক বেলেগৰ পৰা আনি হ'লেও দিলাহেঁতেন আজি জন্মদিন বুলি। কিন্তু তুমি নাই, তুমি মোক ভালেই নোপোৱা। তুমি মোৰ মাহীমা যে, সেয়েহে মোৰ প্ৰতি তোমাৰ মৰমেই নাই। নিতা তই আজি মোক কেনেদৰে ক'লি? আয়ো, তোক মই কোনোদিন পৰ বুলি ভবা নাই। তই মোৰ নিজৰ ছোৱালীৰ দৰে। মইতো কেতিয়াও মাহী আই দৃষ্টিৰে তোক মই ভেদাভেদ মই কেতিয়াও ভবাই নাই। তই আজি এনেদৰে ভাবিলি? হ'ব দিয়া, হ'ব। মই তোমাৰ কথা আৰু শুনিবলৈ মোৰ টাইম নাই। মই আহিছোঁ, মোৰ আজি দেৰি হ'ব আৰু মোলৈ ফোন কৰি নাথাকিবা। নিতা তই আজি কলেজৰ পৰা সোনকালেও আহিবি। চাচোন, আইতাৰে জন্মদিন বুলি তোৰ কিমান হেঁপাহ কৰে। সেয়েহে আইতাৰে কেক এটা বনাম বুলিও কৈছে, নহ'লে তেওঁ কষ্ট পাব নহয়। তই সোনকালে আহিবি, দেৰি নকৰিবি। তই বাৰু লগৰবিলাকক কি খোৱাবি? তই লাগিলে ধাৰলৈ হ'লেও খোৱাবি। মই পিছত দেউতাৰাক কৈ পইচা লৈ পেলাই তোক মই দিম দে। কিন্তু তই এতিয়া মনত দুখ কৰি নাযাবি। তই মোৰ নিজৰ ছোৱালীৰ দৰে। তই মোৰ নিজৰ ছোৱালী হয়। তই তেনেকৈ ভাবিলে মোৰ বৰ দুখ লাগে অ'। তই মোক নিজৰ মাহীমা বুলি ভাব, কিন্তু মই তোক কেতিয়াও মাহীৰ দৃষ্টিৰে তোক নাচাওঁ। মই তোক নিজৰ ছোৱালীৰ দৰে ভাবোঁ। তই মোৰ নিজৰ ছোৱালী হয়। মুঠতে আজি মোৰ দেৰি হ'ব, লগৰ এজনী ঘৰত পাৰ্টি হ'ব। মই আহিছোঁ। নিতা সোনকালে আহিবি। চিঞৰি নাথাকিবা। হ'ব, মই আহিছোঁ। মোৰ কথা আজি মোৰ মতে থাকিবলৈ দিয়া। নিজৰ ছোৱালী বুলি ভাবোঁ, কিন্তু তাই মোক আজি এনে কথা শুনালে। বৰ কষ্ট পাইছোঁ মনত। কোনদিন তাইক মই মাহীয়াই দৃষ্টিৰে চোৱাই নাই। ইমান মৰম কৰোঁ, কিন্তু তাই আজিকালি দিনক দিনে মোক টান কথা ক'বলৈ লৈছে। ছোৱালীজনী কিয় জানো আজিকালি এনেকুৱা হৈছে। 2 hours later. নিতাই কলেজলৈ আহিছিলেহে, এতিয়া দেখোন তাই ওলাই গ'লেই। এইটো নিতাই নিশ্চয় ভাল পোৱা ল'ৰা হয়। এইটোৰ লগতে তাই একেবাৰে কেইমাহমানৰ পৰা অকল এইটোৰ লগতে ঘূৰি ফুৰেগৈ। সেইদিনা যে ভাইটিলৈ মাকে ফোন কৰা কথাটো এতিয়াহে মই গম পাইছোঁ। সম্ভৱ এইটোকে লগ কৰিবলৈ নিতাই ঘৰৰ পৰা ওলাই গৈছিল। আজিকালি নিতাই মোক আগৰ দৰে সিমান গুৰুত্ব নিদিয়ে। নিজৰ লগৰ হিচাপে একো কথাই খুলিয়ে নকয়। সেয়েহে ময়ো ইমান তাইক সুধি নাথাকোঁ। আজি ধৰা পৰি গ'ল, তাই এইটোৰ লগতে ঘূৰি ফুৰে মানে। আজিতো তাইৰ জন্মদিন। আনকালে তাইৰ জন্মদিন হ'লে মোক চাহ একাপ খুৱাবলৈ হ'লেও লৈ যায়। তাই আগেই কয়, আজি মোৰ জন্মদিন, চাহ খাবলৈ যাওঁ ব'ল বুলি। আজিকালি তাই এইবিলাক একেবাৰে পাহৰিলে চাগে আৰু। কিয়নো নাপাহৰিব, এতিয়া তাইৰ বয়ফ্ৰেণ্ড হৈছে আৰু মোকনো ক'ত মনত পেলাব। আজিকালি নিতাই কলেজলৈ আহিবলৈ হ'লেও ফোন এটা নকৰে। তাই নিজৰ টাইমৰ মতে আহে। সঁচাকৈ কেনেদৰে যে মানুহবোৰ সলনি হ'ব পাৰে নহয়। নিতা মোৰ ইমান লগৰ নলে গ'লে লগা বান্ধৱী আছিল, কিন্তু আজি তাই মোকেই পাত্তা নিদিয়ে। কমচে কমতো তাই কলেজৰ পৰা এনেদৰে ওলাই গৈছে, মোকতো কথা এষাৰ কৈ যাব পাৰে। বেয়া লাগে পাই,
নিতাই যে ইমান চকুৰ সন্মুখতে তাই এনেদৰে চেঞ্জ হৈ যাব পাৰিছে মোৰে বেয়া লাগিছে নিতা এতিয়া তুমিতো কলেজৰ ড্ৰেছ চেঞ্জ কৰি ল'লা আজি একদম পুৰা পাৰ্টি কৰিব লাগিব তুমি পিছে টকা কিমান আনিছা তোমাৰ মাৰ পৰা খুজি সৰকৈ আনিছানে ঋতু তুমি টকাৰ কথা চিন্তা নকৰিবা মই 2200 টকা নিছো যদি তাতকৈ বেছি হৈ যায় একো চিন্তা নকৰিবা দিয়া মই ঘৰৰ পৰা আনিম মোক বাধা দিব নোৱাৰে মায়ে মোক দিবই লাগিব তেওঁ ক'লে নহ'ব নহয় এই মজা আজি পিছে পুৰা পাৰ্টি কৰিম হা আজি কিন্তু তুমিও মদ অকণমান খাব লাগিব তুমি খাবানে মই নাখাওঁ একো নহয় বেবী মই আছো নহয় মই থাকিলে কিহৰ ভয় অকণমান খাবা দিয়া তোমাৰ আজি জন্মদিন হয় হ'ব ব'লা এনেদৰে মোক কোনোবাই দেখিলে ডাঙৰ কথা হ'ব এতিয়া মুঠতে আমাৰ ডাইৰেক্ট মেইন জেগাডোখৰলৈ যাব লাগে ব'লা সোনকালে ব'লা আজিতো মোৰ লগতো কৈয়ে থৈছোঁ সকলোবিলাক ঠিক কৰিবলৈ এতিয়া মুঠতে আমি আৰু মোৰ লগৰ কেইটামান আহিবলৈ আছে আৰু মোৰ লগৰ ছোৱালী কেইজনীমানো আহিবলৈ আছে তোমাৰ বাৰ্থডে ন সেইকাৰণে মাতিছোঁ আকৌ হ'ব দিয়া তুমি কাক মাতিবা মোৰ তাত কোনো বাধা নাই কিন্তু বেছিকৈ মাতিলে আকৌ টকা পইচাও খৰচ হ'ব নহয় মোৰ ওচৰত কিন্তু পইচা নাই জানা মই আছো নহয় আজি কিন্তু পাৰ্টিৰ নামত পইচা খৰচ হ'ব আকৌ কিন্তু তুমিয়ে দিব লাগিব মোৰ হাতত নাই বুজিছা দিবানে ঋতু মই কিয় নিদিম হ'ব ধাৰলৈ থকাখিনি ধাৰ হৈ থাকিব আকৌ ঘৰৰ পৰা মই মেনেজ কৰি ল'ম নিতা তোমাক মই কথা এটা কওঁ কোৱা আকৌ তোমাৰ কিন্তু সেইগৰাকী নিজৰ মা নহয় বুজিছা তোমাৰ মাহীয়াই তোমাক নিজৰ ছোৱালী হিচাপে নাচায় তুমিহে মা বুলি ভাবি কৈ থাকা তেওঁ কিন্তু আজি তোমাৰ জন্মদিনত তোমাক ইমান কমকৈ টকা দি আহিছে নিজৰ ছোৱালী হোৱাহেঁতেন কিন্তু তোমাক বহুত টকা দি আহিলেহেঁতেন কাৰণ তোমালোকৰ টকা পইচা আছে দেউতাৰ পৰা খুজি হ'লেও দিব পাৰিলেহেঁতেন কিন্তু চোৱাচোন তোমাক ভালেই নাপায় সেয়েহে তুমি আজি ডাঙৰকৈ বাঁহটো দি দিবা মানে তুমি সৰহকৈ টকা খৰচ কৰি দিবা আৰু তুমি মাহীয়েক প্ৰেছাৰ দিবা তেওঁতো তোমাকতো দিবলৈ বাধ্য হৈ যাব মোৰ বুদ্ধিটো কেনে লাগিছে তুমি কিন্তু বেয়া পাইছা নি আকৌ তুমি কিন্তু তেওঁক কথা শুনোৱাব লাগিব টানকৈ ক'ব লাগিব তেতিয়াহে তেওঁ হাতৰ পৰা টকা সৰকিব বুজিছা কথাটো ঠিকেই কৈছা হয় তুমি ঠিকেই কৈছা তেওঁতো নিজৰ ছোৱালী বুলি মোক নাভাবে সেয়েহে মোক ইমান কম টকা দি আহিছে নিজৰ ছোৱালীহেঁতেন হোৱা বুলি ভবাহেঁতেন নিজৰ ছোৱালী বুলি ভবাহেঁতেনতো তেওঁ মেনেজ কৰি দিলেহেঁতেন তেওঁ কোৱাৰ মতে আজি মই টকা বহুত খৰচ কৰিম আৰু সেইখিনি টকা তেওঁ মোক ঘূৰাই দিবই লাগিব আজি একদম নিজৰ মতে পাৰ্টি কৰিম তুমি কিন্তু এইখিনি কথা মই কোৱাৰ কাৰণে তুমি বেয়া নাপাবা নাপাওঁ বেবী এতিয়ালৈকে নিতা অহা নাই এতিয়ালৈকে বাৰু কলেজৰ ল'ৰা ছোৱালী ঘৰলৈ আহিবলৈ আছেনে বাৰু আমাৰ এজনী যে কি হ'ল নহয় এতিয়ালৈকে অহাই নাই সেই ছোৱালীজনী ওলাই যাবলৈ পাই একেবাৰে ঘৰৰ প্ৰতি তাই চিন্তা নাই ভাৱনা নাই ঘৰত যে মাক আৰু আইতাকজনী আছে চিন্তা কৰি থাকিব বুলি ওলাই যাবলৈ পালে নহয় আজিকালি তাই যেন ঘৰখনৰ প্ৰতি একেবাৰে কাণ সানি দিয়ে আমি দুজনীয়ে কথা এটা ক'লেও নুশুনা হৈছে কি যে হৈছে নহয় নিতাজনী আজিকালি চাল চলনাবিলাকো মই একেবাৰে ভাল নেদেখা হৈছোঁ সেই ছোৱালীজনী আজি ঘৰলৈ আহক মই তাইক দিমহে আৰু একেবাৰে খংহে উঠিছে আজি তাইৰ জন্মদিন কিমান হেঁপাহেৰে মানুহজনীয়ে কেক এটা বনাই থৈছোঁ লগতে কাটিম বোলো নাই এতিয়ালৈকে মানুহজনী দেখা দেখিয়ে নাই এতিয়ালৈকে বাৰু কলেজলৈ যোৱা ছোৱালীজনী ঘৰলৈ আহিবলৈ আছেনে মা চাহ একাপ খায় নেকি নাখাওঁ ৰূপা এতিয়ালৈকে বাৰু কলেজলৈ যোৱা ছোৱালী ঘৰলৈ আহিবলৈ সময় আছেনে চোৱাচোন বাৰু এতিয়ালৈকে নিতা ঘৰ পোৱাহি নাই মোৰ কিবা চিন্তাহে লাগিছে তুমি ফোন কৰিছিলা নেকি মা মই ফোন কৰিছিলোঁ তাই ফোনটো ছুইচ অফ পালোঁ আপুনি চিন্তা নকৰিব তাই মোক কৈ গৈছিল আজি হেনো তাই অলপ দেৰি হ'ব ৰ'ব আহিবই আপুনি চিন্তা নকৰিব নিতা ভালে ভালে ঘৰ ওলাবহি চোৱাচোন বাৰু আমাৰ দুজনীক কেনেদৰে চিন্তাত পেলাইছে ফোনটো জানিব তাই চাৰ্জে নাইকিয়া হ'ল তাইতো লগৰ কাৰোবাৰ পৰা ফোন এটাকৈ জনাই দিব পাৰে নহয় কি যে ছোৱালী নহয় আৰু আজিকালি তোমাকো ডাঙৰ ডাঙৰ কথা ক'বলৈ লৈছে তাই মা হ'ব আৰু দিয়ক সেইবিলাক কথা চিন্তা কৰি থকা নাই নহয় মই তাই এজনী কিবা এটা ক'লে আৰু সেইটো কথাকে মই ধৰি থকা নাই তাই মনত কিবা এটা খুব আছিল আক্ষেপ আছিল মোৰ প্ৰতি সেয়েহে তাই এইষাৰ কথা কৈ দিলে আৰু নহয় তাইক মই আজি ক'বই লাগিব তাই কিয় তেনে কথা ক'ব তোমাক আজি নিজৰ মাহীমা বুলি তেনেকুৱা কথা ক'বলৈ লৈছে তাই
কোনোদিন তুমি তাইক অৱহেলা কৰা নাই? কিবা মৰমৰ অভাৱ তুমি দিয়া নাই নেকি? তাইক মৰমৰ অভাৱ পাবলৈ দিছো নেকি আমি? ইমান মৰম কৰা তাই তেনেকুৱাবিলাক কথা তাই কোনে কৈছে? কিয় এইবিলাক কথা তাই ভাবিছে? ইমান মৰম কৰিছা তুমি। মই আইতাকজনী থকালৈকে তোমাক তেনে কথা তাই ক'ব নোৱাৰে। আজি মোৰ সেইখিনি কথা শুনিয়ে মোৰ দুখ লাগিছে। হ'ব দিয়ক মা, তাই যদি আকৌ এইবিলাক কথা শুনি পাইহি আকৌ তাই খং কৰিব। কিয় তাই তোমাক মাহিমা মাহিমা এই শব্দকেইটা কৈ তোমাৰ মনত কষ্ট দিব? তুমিতো তাইক নিজৰ ছোৱালী বুলি ভাবা। আজি মোৰ এইকেইটা কথা লৈও খং উঠি আছে। আৰু আজি তাই জন্মদিন বুলি ইমান আশা কৰি আছো, আগৰ দৰে তাই এইবিলাক হেঁপাহ নাইকিয়া হৈছে। কিহৰ কাৰণে? তাই কি পাইছে? এতিয়ালৈকে ৰাতিলৈকে তাই লগৰবিলাকৰ পাৰ্টি কৰি ফুৰিছে, এতিয়ালৈকে তাই ঘৰ আহি পোৱাহি নাই। নাই, নহ'ব। আজি মই এইবিলাক বিচাৰ ল'বই লাগিব। আজি মোৰ খং উঠি আছে বোৱাৰী, আজি মোৰ বহুত খং উঠিছে। এজনী নাতিনী বুলি ইমান মৰম কৰোঁ, সেনেদৰে নহ'ব। হ'ব মা, মইতো মাহীমাকেই তাই। মই তাইক জন্ম দিয়া নাই। মই তাইক লালন পালন কৰি মই ডাঙৰ কৰিছোঁ। তাই এতিয়া জানিছে যেতিয়া মই মাহীমাক বুলি, তাই মোক কৈছে দিয়ক মই তাইৰ মাহীমাকেই। মাও, তাই আহিবই এতিয়া অলপ পাছতে, বুজিছে? মোৰ মনে কৈছে তাই আহিবই। সেয়েহে মই আপুনি বনোৱা কেকটো উলিয়াই থৈ দিওঁ ইয়াতে। প্ৰথম আহি তাই কেকটো কাটিবহি। কিমান যে ভাল পাব নহয়। ৰ'ব, আপুনি এতিয়া খং চং বাদ দিয়ক। আৰু বোৱাৰী, মই জানো তুমি মনত যে দুখ পাইছা নিতাই কোৱা এইবিলাক কথা। কিয়নো দুখ নাপাবা? তুমি ইমান মৰম কৰা নিতাক। যিমান তোমাৰ দুখ থাকিলেও মোৰ পৰা তুমি লুকুৱাইছা। মই আছোঁ, তোমাক কেতিয়াও কষ্ট নিদিওঁ মই। তুমি যে ছোৱালীজনীৰ কাৰণে কিমান যে কি কৰিছা নহয়, কিমান তুলি তুলি ডাঙৰ দীঘল কৰি এইখিনি পৰ্যায় হৈছেহি ছোৱালীজনীক। এতিয়া ছোৱালী ডাঙৰ হোৱাৰ পাছত ছোৱালীয়ে কেতিয়াও তোমাক কথা শুনাব নোৱাৰে। মা, কেকটো আনিলোঁ। সঁচাই কেকটো যে বৰ ধুনীয়া হৈছে দেই, ইমান ধুনীয়া লাগিছে নহয়। কেকটো প্ৰথম দুয়োজনীয়ে লগ লাগি বনাইছোঁ যদিও সঁচাকৈ ভাল হ'ল। থোৱাচোন, থোৱা, টেবুলখনতে থৈ দিয়া। আইতা, নিতা, নিতা, তই এনেকুৱা অৱস্থা হৈ আহিছ যে? তই কলেজলৈ যোৱা ছোৱালীজনী এইবিলাক ড্ৰেছ পিন্ধি তই ঘৰলৈ আহিছ, আৰু তোৰ চকুত কি হ'ল? ঐ, মই এইবিলাক কি দেখিছোঁ? নিতা, তই এইবিলাক ড্ৰেছ তোক কোনে দিলে? তইতো ঘৰৰ পৰা যাওঁতে কলেজৰ ড্ৰেছ পিন্ধি গৈছিলি। তই ক'ত কি কৰখন কৰি আহিছ? আৰু ইমান দেৰি 10 বাজিব হ'ল। চাচোন আইতাৰে বনোৱা কেক, আমি দুইজনীয়ে বনোৱা কেকটো লৈ ৰৈ আছো। তই আহিবি, কেক কাটিম, তাৰপাছত ভাত খাম। তই মই তোমালোকে বনোৱা মই কেক নাখাওঁ আইতা। মই অলৰেডি বহুত খাই থৈ আহিছোঁ। তোমালোকে আঁতৰি দিয়া মোৰ হাগৰ পৰা। নিতা, কি দেখিছো এইবিলাক? তই মদ খাই আহিছ? দেউতাই মুখত মদ নিদিয়ে, কিন্তু তই মুখত মদ দিবলৈ তোক কোনে দিছে মুখত মদ? আৰু তই মদ গিলি আহিছ ঘৰলৈ। তোক মই কি কৰোঁ? নিতা, তই মদ ক'ত খালি কচোন? তই আৰু কাৰ লগত ঘৰলৈ আহিলি? তোক কোনে ঘৰত থৈ গ'লি ক? কিয় লাগে? তুমি মোক পইচা কিমান দিছিলা? মোৰ ফ্ৰেণ্ডে খুৱাইছে, হাতৰ হোৱা। সেইবিলাক কেক খাই নেকি? সদৰকাৰীবিলাক, জাবৰবিলাক বনাইছা। তোমালোকে খাই থাকা। আৰু তুমি মোৰ মাহীমা হয়, সিমান অধিকাৰ নেদেখাবা। তোমাৰ মই ছোৱালী নহয়। মোৰ মা মৃত্যু হৈ গৈছে। পাপাই তোমাক এইখন ঘৰ অকল চাবৰ কাৰণে আনিছে। তোমাৰ ইয়াত অধিকাৰ নাই। তুমি বেছি নকবা। তুমি হাতৰ হোৱা মোৰ চকুৰ আগৰ পৰা। কেক বনাইছে এইবিলাক আৱৰ্জনাবিলাক। নিতা, নিতা বাজনী, তই কিয় এনেখন কৰিছ? তই ঘৰলৈ এনে একটা অৱস্থা হৈ আহিবি বুলি মই সপোনতো ভবা নাছিলো। তোমালোকৰ লগত কথা পাতে নেকি? তোমালোকে খাই থাকা আৱৰ্জনাবিলাক, মই শুওঁগৈ। আৰু তোমালোকে মোক একচোটা কথা নকবা। তুমিতো আৰু নকবা। তোমাক মা বুলি মোৰ মাতিবলৈ বেয়া লাগে। তুমি মোক সময়ত একো সহায় নকৰা। তুমি মোৰ মাহীমাহে। আজি মই নাতিনীৰ এই অৱস্থা দেখিবলৈ পাইছোঁ। নাতিনীৰ মই এই ৰূপ দেখিবলৈ পাইছোঁ। হাই মোৰ কপাল, মই মোৰ ল'ৰাটোকে এনে এটা অৱস্থা নেদেখিলোঁ, কিন্তু নাতিনী আজি এনে এটা ৰূপ দেখাইছে। কি যে দেখিবলৈ আছো নহয় মই। নিতা, নাহিবা তুমি মোৰ ওচৰলৈ। নিতাও, তই মোক তেনেদৰে নকবিচোন, মই বৰ কষ্ট পাওঁ। কিমান আশাৰে, কিমান মৰমেৰে কেকটো বনাই থৈছিলো। আজি ছোৱালীৰ এই ৰূপ দেখিছো। আৰু
তাই মাককো এনেদৰে ক'ব পৰা হৈছে, এনেদৰে কৈছে ছোৱালীজনী যে কি হৈছে নহয়। আজি তাই মদ খাই ঘৰলৈ সোমাই আহিছে। কি মই দেখিবলৈ পাইছো এইবিলাক। নিতা বাৰু কিয় এনেকুৱা হৈছে? তাই আজিকালি মোক সিমান বেয়াকৈ কয়। মই তাইক কোনোদিনে তাইক মই মাহীয়াই দৃষ্টিৰে ভবা নাই আৰু নোৱাৰো ভাবিব। তাই মোৰ নিজৰ ছোৱালী হয়, মই তাইক জন্ম দিয়া নাই, কিন্তু মই তাইক লালন পালন কৰি ডাঙৰ কৰিছো। তাইক মই কেতিয়াও মাহীয়াই দৃষ্টিৰে ভবাই নাই, কিন্তু তাই মোক বৰ কষ্ট পাইছো মনত, বৰ কষ্ট পাইছো। নিতাই মোক এনেদৰে কৈছে। কালি কিমান আশাৰে মা আৰু মই ৰৈ আছিলো তাইৰ কাৰণে, কিন্তু তাই মদ খাই ঘৰলৈ আহিছে। কালি তাই নতুন ৰূপ এটা দেখিছো। টানকৈ কিবা এটা ক'লেও আকৌ মুখে তাই একো ক'বও নোৱাৰো। সকলো ক্ষেত্ৰত মাহী আইহে হৈ পৰো, মাহী মাকৰহে। মাহী মাক বুলিহে তাই সকলো কথাতে মোক ওলোটাকৈ বুজে। আজিকালি মোৰ পৰা টকা পইচাও ইমান নিবলৈ লৈছে তাই। কিবা এটা কথা ক'লেও আকৌ ওলোটাই মইহে বেয়া হওঁগৈ। নাজানো আৰু কি হ'বলৈ গৈ আছে। ছোৱালীজনী মোক বুজি পাবনে নাই, নিজৰ মাক বুলি তাই ভাবিবনে নাভাবে। ভিতৰত এনেই বিচাৰি ফুৰিছো। বোৱাৰী আহি দেখোন আগফালেহে বহি আছে। বোৱাৰী, আগফালে নো অকলে অকলে কি কৰি আছা? ভিতৰলৈকে আহা, মই চাহ একাপ বনাবলৈ লৈছো, খাবানে? বোৱাৰী, মা, মোক বাৰু নিতাই নিজৰ মাক বুলি কেতিয়াকৈ তাই আঁকোৱালি ল'ব, কেতিয়াকৈ ভাবিব? কালি তাই মোক যি কেইষাৰ কথা ক'লে বৰ কষ্ট পাই আছো মা। মই বুজিছো বোৱাৰী, তোমাৰ যে মনত এই কেইষাৰ কথাই তোমাৰ দুখ লাগি আছে। তোমাক তাই ছোৱালীজনীক আজিকালি যে অকণমানো মনাবই পৰা নাই। কিবা এটা কথা ক'লেও মুঠতে আমাৰ কথা মান্তি হ'বই নোখোজে, শুনিবই নিবিচাৰে। কি যে হৈছে নিতাজনী কিয় যে এনেকুৱা হৈছে মই একো বুজিব পৰা নাই বোৱাৰী। তাইক আজিকালি একো কথা এটা ক'বও নোৱাৰো। তাই যে ডাঙৰ হৈছে, মই বুজি পাইছো তোমাক এনেদৰে তাই ক'ব নালাগে। তাই কিমান বাধা দিম আৰু, তথাপিও তোমাৰ মুখলৈ নোচোৱাকৈ তাই যিবিলাক কথা কয় মোৰো দুখ লাগে দিয়াচোন। মা, মাথো তাই মোক নিজৰ মা হিচাপে, তাইও যদি মোক অকণমান মৰম দিয়ে সেয়াই মোৰ বাবে বহুত মা। তাইক মই কেতিয়াও মাকৰ অভাৱ পূৰণ কৰিবলৈ দিয়াই নাই, কিন্তু তথাপিও তাই মোক কিয় বুজি নাপায় মা? কিয় বুজি নোপোৱা হৈছে আজিকালি? বোৱাৰী, দুখ কৰি নাথাকিবা। তুমি এনেদৰে দুখত থাকিলে মোৰ ভাল নালাগেও, মোৰো মনটো ভাল লগা নাই। তুমিয়ে যদি এনেদৰে দুখত থাকা, মই কেনেদৰে থাকিম? আমাৰ নিতা ভাল হ'ব দিয়া। নিতাই তোমাক কেতিয়াও তোমাক পৰ বুলি নাভাবে, কেতিয়াও তোমাক মাহীয়াই বুলি নাভাবে। তাই কিবা এটা হৈছে, তাইক নিশ্চয় কোনোবাই কিবা কৈছে, তাইক নিশ্চয় মনটোত তাই কিবা এটা সোমোৱাই দিছে কোনোবাই। মই সেয়া জানো। আমাৰ নিতাই এনে কেতিয়াও হ'ব নোৱাৰে। তাই চাবা, তাই তোমাক আগৰ দৰে মৰমেৰে মাত দিব, তোমাক বুজি পাব। তুমি দুখ নকৰিবা। মই জানো মাক মৃত্যু হোৱাৰ পাছৰ পৰা তুমি এইখন ঘৰলৈ অহাৰ পৰা তুমি তাইক বহুত মৰম কৰিছা। তাইক মাকতকৈও তুমি অধিক মৰম দিছা। মা, মই দুখ নকৰোঁ বুলি ভাবিলেও তাইৰ কথাকেইটাই বৰ আমনি কৰেও। মাহী মা, এই শব্দকেইটাই তাইৰ মুখেৰে মোক কৈ থাকে, মোৰ মনত বৰ কষ্ট পাওঁ মা। বোৱাৰী, দুখ কৰি নাথাকিবাচোন। এনেদৰে দুখ কৰি থাকিলে মোৰ কিন্তু ভাল নালাগে। ব'লা ভিতৰলৈ দুইজনীয়ে চাহ একাপ খাওঁগৈ। বোৱাৰী, চকু পানী মোহোৱা। জুলিৰ মাক আহিছে। জুলিৰ মাক বহুদিনৰ মূৰত আমাৰ ঘৰলৈ আহিছে। কিয় বা আহিছে? আইতা, আহা। জুলিৰ মাক, ইমান দিনৰ মূৰত আমাৰ ঘৰলৈ আহিছা, আজিকালি নহাই হ'লা। আহা, ভিতৰলৈ আহা। জুলি মাক, আহ আকৌ ভিতৰলৈ আহ। তই বহুত দিনৰ মূৰত আহিছ, ইভাগে আহিবলৈ সময়ে নাপাওঁ। আজিনো কি মনত পৰিলে তোৰ? মই মানে মিটিঙৰ কামত এইফালে আহিবলগীয়া হ'ল কাৰণেহে আহিলোঁ। আকৌ ছোৱালীজনীয়ে কথা এষাৰো ক'লে নহয়, তাকে মনটো একেবাৰে ধিৰিয়াই আছেও, ভাল লাগি থকা নাই। সেয়েহে কৈ থৈ যাবলৈকে সোমালোঁ আৰু। আপোনালোকে বা কি ভাবি আকৌ? ভিতৰলৈ ব'ল আকৌ, যি কথাই নহওক ভিতৰতে কবি ব'ল।
ভিতৰলৈ নাযাওঁ আইতা, মোৰ মানে দেৰি হৈছে। তাকে কথাটো কৈয়ে যাওঁ আপোনালোকক। পিছে নিতা আহিলেনে কলেজৰ পৰা? নিতা কলেজৰ পৰা নাই অহা? জুলি আহিলে নেকি? আমাৰ জুলি অথনিয়ে কলেজৰ পৰা আহিলে। তাকেহে সেইষা কথাকে ক'বলৈ আহিলোঁ। আপোনালোকৰ নিতাই কোনোবা ল'ৰা এটাৰ লগত কিন্তু আজিকালি খুব ঘূৰি ফুৰিবলৈ লৈছে দেই। সেয়েহে কথাষাৰ ক'বলৈ আহিলোঁ আৰু বেয়া নাপাব, নিজৰ ছোৱালী হিচাপে ক'বলৈ আহিলোঁ। মানে আজিকালি জুলি আৰু নিতাৰ ইহঁত দুজনী আগৰ দৰে সেই সম্পৰ্কটো নাই। জুলিও যদি নিতালৈ ফোন কৰে কলেজলৈ যাবৰ টাইমত তাই দেৰি হ'ব বুলি কয়। কিয় জানেনে? কাৰণ নিতাই কোনোবা ল'ৰা এটাৰ লগত চিনাকি হৈছে, তাৰ লগত জলৈ তলৈ ঘূৰি ফুৰে আৰু সেই ল'ৰাটোৱে কলেজত থৈ গৈ বোলে। সেয়েহে আজিকালি জুলিও নিতালৈ প্ৰায় ফোন চোন নকৰেই আৰু তাইক কলেজত দেখিলেহে মাতবোল কৰে আৰু তাৰপিছত তাইও নিজৰ মতে থাকে আৰু নিতাইও তালৈ ফোন কৰি বাইকত উঠি যোৱাই দেখে আজিকালি হেনো, তাৰ লগতে ঘূৰি ফুৰেগৈ। কি নিতা এনে হৈছে? বাইদেউ আইতা বেয়া নাপাব এইখিনি কথা কোৱাৰ কাৰণে, নিজৰ ছোৱালী হিচাপে কৈছোঁ। আৰু কালি তাই ঘৰলৈ মদ খাই আহিছে নেকি বাৰু? কালি মানে আমাৰ জুলিয়ে তিনিআলি মূৰত লগ পাইছিল তাইক, আৰু সেই ল'ৰাটোৰ লগতে আহিছে হেনো। যিটো অৱস্থাত দেখিছে তাই একেবাৰে ভাল অৱস্থাত থকা নাই, মদ খাই একেবাৰে ক'বই পৰা নাই আৰু। জুলি মাক মই বেয়া পোৱা নাই তুমি এইবিলাক কথা আমাক জনাইছা কাৰণে। আজিহে গম পাইছোঁ টকা পইচাবিলাক যে আমাৰ পৰা খুজি নিয়ে, ঘৰখনৰ মানুহক কিমান অশান্তি দিছে তাই, আমিহে জানো। কালি যিটো ৰূপত দেখিছোঁ বৰ দুখ পাইছোঁ। আৰু তাই জানা আজিকালি মাকক মাহীমা বুলি শব্দকেইটা কথা কৈ বৰ কষ্ট দিয়ে। বৰ মুঠতে ভাবিব নোৱাৰোঁ আৰু ছোৱালীজনী যে কিয় এনে হৈছে। টকা পইচাবিলাক যেনে সেইটোৰ লগতে খৰচ কৰিছে, কোন যে ল'ৰা নহয়। আইতা নিজৰ ছোৱালী হিচাপে নিজৰো দায়িত্ব আছে, নিজৰ ছোৱালী এজনী আছে। নিজৰ ছোৱালী যদি বেয়া ফালে গতি কৰে সেয়াটো চাই থাকিব নোৱাৰি। সেয়েহে নিজৰ ছোৱালী হিচাপে কথাখিনি ক'লেও বেয়া নাপাব, তাইক অকণমান চকু দিব। আজিকালি তাইৰ চাল চলনি এইবিলাক একেবাৰে ভাল দেখা নাই, ময়ো মন কৰিছোঁ এইকেইদিন। অকণমান তাইক চকু দিব। জুলিৰ মাক তই যে এইখিনি কথা ক'লে মই বহুত ভাল পাইছোঁ, বেয়া পোৱা নাই। সন্তানক যদি কোনোবাই বেয়া ৰাস্তাত যোৱা দেখিছে, সেয়া যদি ঘৰখনত অৱগত কৰিছে, সেয়া ঘৰৰ মানুহে বেয়া পোৱাটো তেওঁলোকৰ কৰ্তব্য নহয়। ঠিক তেনেকৈ ময়ো বেয়া পোৱা নাই। মই তই যে এইখিনি কথা কৈছ মই ভালেই পাইছোঁ দে। মই তাইক বুজাম, যিমান যি আছে তাইক শাসন কৰিব লাগিব, তাইক বুজাব লাগিব, তাইক ভাল ৰাস্তালৈ আনিব লাগিব। সেয়া মাথো আমাৰ হাততে আছে। মই ভালেই পাইছোঁ দে তই যে এইখিনি কথা জনাই দিছ। ময়ো ভাল পাইছোঁ। আমি নিতাক ভাল পৰ্যায়লৈ আনিবই লাগিব। নিতাক এনে হোৱা দেখিব নোৱাৰোঁ, নিতাক ভাল ৰাস্তালৈ আনিবই লাগিব। তাকেহে আপোনালোকেও যে এইখিনি কথাত সহযোগিতা কৰিছে মোৰো ভাল লাগিছে দিয়ক। ভাল হ'ব, নিতা ভাল পৰ্যায়লৈ আহিব। মই গৈ থাকোঁ দেই, মিটিঙৰ কাম আছে নহয়, দেৰি হৈছে মানে। জুলিৰ মাক বেয়া পোৱা নাই দিয়া, কথাখিনি যে তুমি জনাই দিলা ভালেই পাইছোঁ। ছোৱালীজনীক ভাল ৰাস্তালৈ আনিব লাগিব, তাইক বুজাব লাগিব, তাইৰ পৰা কথা জানিব লাগিব। ক'ৰ কি ল'ৰাৰ লগত ঘূৰি ফুৰে। আজিকালি বৰ দিনকাল বেয়া হৈছে। মই গৈ থাকোঁ দিয়ক, আকৌ আহিম বাৰু। বোৱাৰী দুখ নকৰিবা, আমাৰ নিতা ভাল পৰ্যায়লৈ আহিব। চোৱাচোন আজি জুলিৰ মাকে কথাখিনি ক'লে কাৰণে আমি এইখিনি কথা জানিব পাৰিছোঁ। তাইৰ পৰা জানিব লাগিব ক'ৰ ল'ৰাৰ লগত ঘূৰি ফুৰে, কি হৈছে, কেনেকৈ তাই কি কাৰণে টকা পইচা ইমান খৰচ কৰে, এইবিলাক জানিব লাগিব। তাই বেয়া ৰাস্তালৈ তাই ঢাল খাইছে, তাই যদি ভাল পাইছে সেই ল'ৰাটো, তাইকতো এনেদৰে তাইৰ পৰা ইমান টকা পইচা নিনিয়ে, সেয়া আমি জানিব লাগিব। আজি আমি ভালদৰে কথাখিনি ল'ব লাগিব, বুজিব লাগিব, তাইৰ পৰা শুনিব লাগিব। তাইক আমি খঙেৰে নহয় মৰমেৰে ল'ব লাগিব। মা মোৰ নিতাজনী ভাল পৰ্যায়লৈ আহিব লাগিব, তেতিয়াহে মোৰ মনত শান্তি পাম। মা আমাৰ নিতা ভাল পৰ্যায়লৈ আহিব। বোৱাৰী ধৈৰ্য ধৰা, সময়লৈ অপেক্ষা কৰা, মুঠতে নিজৰ ওপৰত বিশ্বাস ৰাখা, সকলো ভাল হ'ব। তুমি চিন্তা নকৰিবা। তোমাক আৰু তাই কেতিয়াও মাহী আই বুলি এই শব্দকেইটা কৈ তোমাক মনত কষ্ট নিদিয়ে, মোৰ বিশ্বাস আছে। আমাৰ নিতা ভাল হ'ব বোৱাৰী, তুমি মুঠতে দুখ নকৰিবা। আজি তাই আহিব নহয়, ভালদৰে বুজাম, তাই বুজি পাব। 6 hours later. তুমি মোক অথনিয়ে মন্দিৰলৈ আনিলা, এতিয়ালৈকে একো দেখোন নিয়ম নীতি হোৱাই নাই। তুমি মোক কেতিয়াকৈনো নিজৰ পত্নী হিচাপে ল'বা? ৰ'বা, পুৰোহিতজন অহাই নাই, সকলো হৈ যাব, ধৈৰ্য ধৰা।
কিমান আৰু ৰম? শুনাচোন নিতা, তোমাৰ ওচৰত আৰু কেনেবাকৈ আৰু পইচা আছে নেকি অ'? মানে লাগিছিল যিটো প্ৰথম ঘৰলৈ নিব নোৱাৰিম তোমাক, সেয়েহে কেইদিনমান আমি এক্সট্ৰাকৈ ৰুমত থাকিব লাগিব। আৰু হাতত তোমাৰ পইচা আছিল নেকি? আগে সেইখিনি কাম কৰি লওঁ, তাৰপিছত তোমাক মই সেন্দুৰ দিম। এইটো মই ঘৰৰ পৰা কোনেও নজনাকৈ মই 20,000 টকা আনি তোমাক দিলোৱে, আকৌতো মোৰ হাতত পইচা নাই। বেবী, মই জানো দিয়া তুমি মোৰ কাৰণে কিমান টকা পইচা ঘৰৰ পৰা আনিছা, তোমাৰ মাহী আইৰ লগত কাজিয়া কৰি মোক পইচা দিছা। মই সেয়া বুজি পাওঁ নহয় তোমাক। কেনেবাকৈ আছিলে নেকি আকৌ তোমাৰ মানে একাউণ্টত, সেয়েহে সুধিলোঁ। মুঠতে তুমি মোক এতিয়া সোনকাল কৰা, কেতিয়াকেনো সেন্দুৰ দিবানো, সেন্দুৰ পিন্ধাবা? এতিয়ালৈকে একো কৰিব পৰা নাই। তুমি মাথো অকল ঘৰ ভাড়া, ইমান দেৰি লাগিছেনে ঘৰ ভাড়া বিচাৰোঁতে? নিতা, ৰ'বাচোন, মই অলপ বাহিৰৰ পৰা আহিছোঁ, তুমি ইয়াতে ৰ'বা হা। হ'ব, মই ইয়াতে ৰৈ দিছোঁ, সোনকালে আহা যোৱা, কি আছে কৰিলাগৈ। মই অথনিয়ে দিলোঁ পইচাখিনি, আকৌ সি এতিয়া ঘৰ ভাড়া এতিয়ালৈকে ঠিক কৰিবই পৰা নাই। কি যে ভাবিছে নহয়, সোনকালে কামখিনি কৰিব লাগে, কিমান ৰম আৰু মই। 10 বাজি গ'ল দেখোন, নিতা আজি এতিয়ালৈকে নাই। ছোৱালীজনী এতিয়ালৈকে ঘৰ সোমোৱাহি নাই, ক'লৈ গ'ল বাৰু? তাই ফোন এটাও কৰা নাই, ফোন কৰিছোঁ চুইচ অফ। কি হৈছে বাৰু? মা, এফালে আহকচোন। মা, বোৱাৰী, কি হ'ল? কিবা খবৰ পালা? নাই পোৱা মা, তাকে চিন্তা লাগিছে, তাকেহে আপোনাক চিঞৰি আছোঁ। 10 বাজি গ'ল, কি কৰোঁ বাৰু মা, কি কৰোঁ কওকচোন? তাইৰ ফোনটো চুইচ অফ, কালৈ ফোন কৰোঁ? ক'লৈ গ'ল নিতা? ক'লৈ গ'ল বাৰু তাই? তুমি নহ'লে জুলিলৈ ফোন এটা কৰা, তাই কি জানেই বা। লগৰ সংগলৈ সিহঁতৰ নাম্বাৰ থাকিব নহয়, তাইলৈকে ফোন কৰা, খা খবৰ লোৱাচোন। 10 বাজি গ'ল, এতিয়ালৈকে তাই ঘৰলৈ অহা নাই। আনকালেতো 10 বজালৈকে নাথাকে। আমি ইমান দেৰি বাট চালোঁ আৰু। তুমি জুলিলৈ ফোন কৰা। মা, মই জুলিলৈকে ফোন কৰোঁগৈ। ছোৱালীজনী বাৰু ক'লৈ গ'ল বাৰু? তাইতো কমচে কম ঘৰলৈ ফোন এটা কৰি হ'লেও জনাই দিব লাগে, কাৰোবাৰ ঘৰত থাকি আছে যদিও। কিমান যে চিন্তা হৈছে নহয়, কি যে হ'বলৈ গৈ আছে নহয়, ক'তনো আছেগৈ, এতিয়ালৈকে নাই। খুৰী, কথাটো সঁচা, মই অলপ আগতে গম পাইছোঁ। নিতা বিয়া হোৱাটো সঁচা খুৰী, মই আপোনাক মিছাকৈ কোৱা নাই। এইষাৰ কথা মই অলপ আগত জানিছোঁ। কেনেকৈনো আপোনালোকক খবৰটো দিওঁ, মোৰো বেয়া লাগিছে তাই এনে কৰাৰ কাৰণে। হ'ব জুলি, হ'ব ৰাখা। খুৰী, দুখ নকৰিব। মা, বোৱাৰী, নিতা কি হ'ল? জুলিয়ে কি ক'লে? নিতা কাৰোবাৰ ঘৰত আছে নেকি? মা, নিতা বিয়া হ'ল। কি? তাই কিয় এনে কৰিলে? তাই আমাক ইমান কষ্ট দি যাব পাৰিলে কিয়? মা, জুলিয়ে হেনো অলপ আগতে খবৰ পাইছে, ল'ৰাটোৰ নামটো জানিছে, কিবা ঋতু নেকি হেনো, কিন্তু তাৰ ঠিকনা ভালদৰে নাজানে, জুলিও নাজানে, মাথো লগৰ এজনীৰ পৰা খবৰ পাইছে। তাই কিয় এনে কৰিলে মা, কিয় এনে কৰিলে? মই কেতিয়াও ক্ষমা কৰিব নোৱাৰো বোৱাৰী, মই কেতিয়াও ক্ষমা কৰিব নোৱাৰো নিতাক। তাই কিয় আমাৰ লগত এনে কৰিলে? তাইক আমি কি নিদিয়া আছিলো, কি দিয়া নাছিলো তাইক? তুমি ইমান মৰম দিছিলা, তথাপি তাই তোমাক বুজি নাপালে। কিয় এনে কৰিলি অ নিতা, কিয় এনে কৰিলি? তোক এই মা এজনী বহুত মৰম কৰিছিল, তই এবাৰো বুজি নাপালি, এবাৰো ভাবি নাচালি। তোৰ কাৰণে ইমান কষ্ট কৰি কি লাভ হলো, কি পালে বোৱাৰী? নিতাও ইমান মৰম কৰিছিলো তোক মই, তই মোক একোৱেই নিদিলি, অলপমান মৰমো নিদিলি, তই এনেদৰে বিয়া হৈ গলি। যোৱাৰ আগতো তই মোক ইমান বেয়াকৈ টান কথা শুনাই থৈ গলি অ। মই বৰ দুখ পাইছো। তই অন্তত এইটো সময়ত আমাক খবৰ এটা দিব লাগিছিল। মই তোৰ মাহী আই হিচাপে নহয়, তোৰ নিজৰ মা হিচাপে তোক আশীৰ্বাদ দিলোহেঁতেন। নিজৰ মা বুলি ভাবি তই এবাৰ মোক খবৰ নিদিলি নিতা। বোৱাৰী, তোমালৈহে মোৰ বেছি দুখ লাগিছে। তুমি যে কিমান মৰম কৰিছিলা নিতা, কিন্তু তাই আজি বুজি নাপালে। আইতা, দুখ কৰি নাথাকিব, এতিয়ানো কি কৰিব?
ময়ো বহুত চেষ্টা কৰিছোঁ, তাই কোনো খবৰ খাতি পোৱাই নাই। মুঠতে সেইদিনাই যি তাই বিয়া হ'ল বুলি লগৰ এজনীয়ে খবৰ দিছিল আৰু তাইৰ লগত অলপ সময় কথা পাতিলোঁ। তাৰপাছৰ পৰা তাইও নাজানে। তাইৰ ফোন এতিয়ালৈকে ছুইচ অফে আছে। চিন্তা নকৰিব, তাই য'ত আছে ভালেই আছে। আইতা জুলিও চাচোন, ইমান মৰম কৰা ছোৱালীজনীয়ে এনেখন কৰিব লাগেনে? মোৰ বেছিকৈ বেয়া লাগিছে, মাকৰ কাৰণে বেয়া লাগিছে। নিতাক কমটি মৰম কৰিছিল নে বাৰু? তাই বুজি নাপালে, কিন্তু তাই মাকক এই কেইমাহমানৰ পৰা কি যে ব্যৱহাৰ কৰিবলৈ লৈছিল তই জাননে? কথাই প্ৰতি মাহীমা এই শব্দকেইটা শুনিব নিবিচাৰে বোৱাৰীয়ে। তই জাননে জুলি, তাই কেতিয়াও তাইক মাহীমাকৰ জ্ঞানেৰে তাইক মৰম কৰাই নাছিল, মাথো নিজৰ মাকৰ দৰে মৰম কৰিছিল, যত্ন লৈছিল। কিন্তু নিতা সেয়া বুজি নাপালে। আইতা নাকান্দিবচোন, এনেদৰে দুখ কৰি থাকিলে খুৰীও মনত আৰু বেছিকৈ কষ্ট পাব। আপুনি এতিয়া খুৰীক সাহস দিব লাগিব, কাৰণ খুৰীয়ে বহুত মৰম কৰিছিল নিতাক। সেয়েহে আপুনি এনেদৰে দুখ কৰি নাথাকিব। নিতাই এদিন নিশ্চয় বুজি পাব। এনেদৰে তাই ঘৰত খবৰ নিদিয়াকৈ তাই ঘৰখনক কষ্ট দি তাই নিশ্চয় এদিন সকলোবিলাক বুজি পাব। আইতা আপুনি মুঠতে সময়লৈ অপেক্ষা কৰক আৰু ধৈৰ্য ধৰক। নিতাই নিশ্চয় এদিন তাই নিজেই ফোন কৰিব আৰু নিশ্চয় তাই নিজেই আহিব এখন ঘৰলৈ। তাই এনেদৰে ঘৰখনক কষ্ট দিছেহে, আৰু খুৰীক ইমান তাই খুৰীক মনত কষ্ট দিছে। তাই সেয়া এদিন অনুশোচনাত ভুগিব। খুৰী আইতা ভুগিব, আপুনি চিন্তা নকৰিব। খুৰীক দিয়া কষ্টবিলাক তাই এদিন বুজি পাব। নাজানো আৰু তাই এইবিলাক বুজি পায় নে নাপায়। হয়, খুৰীয়ে নিতাক জন্ম নিদিব পাৰে, কিন্তু 2 বছৰ পৰা নিতাক তুলি তালি ডাঙৰ দীঘল কৰা ইমানখিনি মৰম দিছে, ইমান মৰম কৰিছে, সেই তাই বুজি নাপালে। তাই মাথো মাহীমাক বুলি তাই ওলোটাহে খুৰীৰ মনত কষ্ট দি তাই এনেদৰে ঘৰৰ পৰা ওলাই গৈছে। তাই বিয়া হৈ গৈছে আন কাৰোবাৰ লগত, কিন্তু তাই সেইদিন এইবিলাক চব বুজি পাব। মোৰ বিশ্বাস আছে আইতা, মোৰ বিশ্বাস আছে তাই বুজি পাব। এইবিলাক কথা মই ল'ৰাটোকতো কোৱাই নাই। নিতাৰ এইবিলাক কথা শুনিলে বৰ কষ্ট পাব। সি এতিয়া বাহিৰত চাকৰি কৰি আছে, এইবিলাক চিন্তা মই দিব নিবিচাৰোঁ। ধৈৰ্য ধৰক আইতা, ধৈৰ্য ধৰক, সকলোবিলাক ঠিক হ'ব। জুলি, আজি আমাৰ লগত ভাত এসাঁজকে খাই যোৱা মাজনী। খুৰী খাওঁ জানো? হ'ব দিয়ক, খাই যাওঁ। আপুনি কৈছে যেতিয়া নাখামনে আৰু। খাই যাওঁ জুলি। বোৱাৰীয়ে নিতাৰ দুখত ভাত পানী নোখোৱাই হৈছে। অন্ততঃ তই থাকিলে বোৱাৰীয়ে ভাত কেইটামান খাবি। আজি গোটেই 3জনীয়ে লগতে ভাত খাম। ময়ো ভাত খাব পৰা নাই। হ'ব আইতা, খাম দিয়া। আইতা, মা, নিতা তই? নিতা তই ইয়াত কেনেকৈ? মোক ক্ষমা কৰি দিয়া মা, মোক ক্ষমা কৰি দিয়া আইতা। মই বৰ কষ্টত ঘৰলৈ আহিছোঁ। নহ'লে মোৰ ডেড বডিটোহে পালাহেঁতেন তোমালোকে। মোক ক্ষমা কৰি দিবানে মা? মোক ক্ষমা কৰি দিবানে আইতা? তই ঘৰলৈ কিয় আহিছ? তই বিয়া হৈছিলি তই বোলে আকৌ বিয়া হৈ গলি। তই এতিয়া ঘৰলৈ কেনেকৈ মনত পৰিলে 2 দিনৰ পাছত তই ঘৰত ওলাইছহি। কিমান কষ্ট দিছ আমাক। নিতা তই ঘৰলৈ আহিছ। নিতা, তোৰ লগত কি হ'ল কচোন? তই বোলে আকৌ বিয়া হৈ গৈছিলি। তোৰ ঋতু কি হ'ল? তোক নিয়া সেই ঋতুটো কি হ'ল? ঋতু বোলা সেইটো কি হ'ল? তোক কিবা কৰিলে? তই যে ঘৰলৈ উভতি আহিলি, কি হ'ল কচোন? তই খুলি ক। আমাৰ মনত কষ্ট দি তই এনেদৰে অচিনাকি ল'ৰা এটাৰ লগত নিজেই চিনাকি হৈ আমাক চিনাকি কৰাই নিদি তই এনেদৰে পলাই যাব পাৰিলি? তই এতিয়া ঘৰলৈ কিয় আহিছ? ওলাই যা। মা নিতাক তেনেকৈ নক'বচোন। তাইৰ লগত কিবা হৈছে তাই আমাক ক'ব। মোৰ নিতাই ক'ব। তাই এতিয়া ভাল হ'ব মা। আপুনি খং নকৰিব নিতাক। মা, তুমি মোক ক্ষমা কৰি দিয়া। মই সকলোবিলাক ক'ম। মোৰ লগত অন্যায় হৈ গ'ল। মই জীয়াই নাথাকিলোহেঁতেন। মই বিয়া হৈছিলোঁ, কিন্তু সেয়া বিয়া মনৰ পৰা তেওঁ মোক কৰা নাছিল। সেইটোৱে মোৰ লগত চলনা কৰিলে।
মোক মাথো সি টকা পইচাৰ কাৰণেহে মোক ভাল পোৱা নাটক কৰিলে জানানে মই তোমাৰ লগত কাজিয়া কৰি তোমাক দম দি নিয়া সেই টকাবোৰ মাথো তাক মই দিছিলোঁ কিন্তু সি মোক ভাল পোৱাই নাছিল মা নীতা জুলি তই মোক ক্ষমা কৰি দিবি দেই লগৰ হিচাপে ময়ো তোক বৰ অৱহেলা কৰিলোঁ তই জাননে ঋতু এটা ভাল ল'ৰা নহয় সি মই যিমান ভাবিছিলোঁ ঋতুৱে মোক উচতাই আছিল কিন্তু মই বুজি নাপালোঁ এইবিলাক কি হয় ঋতুৱে মোক মোৰ নিজৰ মৰমৰ মাজনীৰ প্ৰতি মাহী আই এইবিলাক শব্দ সোমোৱাই দিলে মই মাক ইমান গালি পাৰি টকা খুজি মই তাক দিছিলোঁ কিন্তু মোক যিজনী মায়ে মোক ইমান মৰম কৰিছিল সেয়া কেতিয়াও একো ভেদাভেদ নাছিল মাথো মৰম সেয়া মাৰ মৰমখিনি মই বুজিয়েই নাপালোঁ মাথো মাহী আই বুলি ইমান মই ককৰ্থনা কৰিছিলোঁ জাননে জুলি মই মাক বৰ বেয়া ব্যৱহাৰ কৰিলোঁ নীতা মাজনী মোৰ লগত আৰু কি হ'ল কচোন আই সেইটোক মাৰধৰ কৰিলে নি আকৌ সেইটোৱে যাম নীতা নীতা তই মোক বুজি পাইছ হে মোৰ বাবে বহুত তই আৰু সেই মানুহটোৰ ওচৰলৈ যাব নালাগে দেই মই নাযাওঁ কেতিয়াও সি মোক এৰিয়েই গ'ল মাথো সি মোক ঘৰৰ পৰা টকা যিমান পাই লৈ যাবলৈ কৈ গৈছিল সেইদিনা সি মোক বোৱাৰী কৰি তাহাঁতৰ ঘৰলৈ নিম বুলি কৈছিল মই তাৰ কথা মতেই তুমি যে বেংকৰ পৰা সেইদিনা টকা উলিয়াই থৈছিলা মই দেখিছিলোঁ সেই 20,000 টকা লৈ মই গ'লোগৈ কলেজলৈ যোৱা চলেৰে মই তাৰ হাতত তুলি দিলোঁ কিন্তু সেই টকাখিনি লোৱাৰ পাছতে সি মোক মন্দিৰলৈ লৈ গ'ল হয় সি মোক ফুট দিলে তাৰ পাছত সি কলৈ গ'ল টকাখিনি লৈ সি আৰু ঘূৰি নাহিল তাৰ ফোন ছুইচ অফ লগৰ এজনে আহি ক'লে যে সি হেনো ইয়াত নাই বাহিৰলৈ গ'লগৈ টকাখিনি লৈ সি মোক ভাল পোৱাই নাছিল মা সি এটা চৰনাময় সি এটা লোভীয়া সি নহয় ভাল মাথো তোমালোকক কষ্ট দিলোঁ মোক ক্ষমা কৰি দিবা নীতা তই যি কৰিলি তই ভালে কৰিলি তই ঘৰলৈ যে গুচি আহিলি তই ভাল সিদ্ধান্ত ল'লি তই এতিয়া সকলোবিলাক পাহৰি তই আগবাঢ়ি যাব লাগিব তই আগৰ দৰে জীয়াব লাগিব তই তাৰ কথা ভাবি দুখ কৰি থাকিলে নহ'ব সি এটা ঠগ প্ৰবঞ্চক সি ভাল মনৰ মানুহেই নহয় তই আৰু তাৰ কথা চিন্তা নকৰিবি সি আৰু কোনোদিন তোৰ ওচৰলৈ নাহে মাথো সি তোৰ লগত নাটক কৰি আছিল তোৰ টকাৰ কাৰণে তোৰ টকা পইচা দেখিয়ে সি তোক তোক প্ৰস্তাৱ দিছিল ভাল পোৱা তই বুজি নাপালি তোৰো সেয়া ভুল আছে সেইজন মানুহে ভাল পালে ভাল পাব পাৰে কিন্তু এনেদৰে তোক টকা পইচাৰ কাৰণে তোক ইমান জোৰ কৰি তোক ইমান টকা পইচা খুজি তেওঁ কেতিয়াও নোখোজে সেয়া তেওঁ প্ৰেমেই নহয় জুলি সি মোক মাথো টকা পইচাৰ কাৰণেহে ভাল পাইছিল মই সেইখিনি বুজি নাপাই মই মাক ইমান কষ্ট দিলোঁ চাচোন যিজনী মানুহে মোক ইমান মৰম কৰিছিল সেইজনী মানুহকে মই কথা শুনালোঁ হ'ব দে নীতা মই বুজি পাইছোঁ নহয় সকলোবিলাক কথা তই আনৰ কথা মতে তই চলনা পৰিহে তই এনেদৰে মোক ব্যৱহাৰ কৰিছিলি তই এতিয়া নিজৰ ভুলবিলাক বুজি পাইছ যেতিয়া মোক আৰু একো নালাগে মোৰ ছোৱালীজনী ঘৰলৈ উভতি আহিছে সেয়াই মোৰ বাবে বহুতো সেই দুদিনকৈ তই একো এটা খোৱা নাই আইজনী তই বৰ ক্ষীণাই গ'লি তই একেবাৰে শুকাই গ'লি ভিতৰলৈ তোক মই গালি নাপাৰোঁ নহয় মই মা এজনী জীয়াই থকালৈকে তোক কেতিয়াও কষ্ট নিদিওঁ নীতা আইতা তুমি মোক একো নোকোৱা তুমি মোক ক্ষমা কৰি নিদিয়া নি মা তুমি মোক ক্ষমা কৰি দিবানে আইতা তুমিও মোক তোক তোৰ মাৰে ক্ষমা কৰি দিছে মই নিদিম নে মই দিছোঁ দে তই এতিয়া ভালদৰে আগবাঢ়ি যাব লাগিব জীৱনত নীতা মা তই এই মাৰক কেতিয়াও কষ্ট নিদিবি দেই বৰ কষ্ট পালে এই কিমাহে বৰ কষ্ট পালে তই এতিয়া আগৰ দৰে তই মাৰক মৰমেৰে কথা ক'ব লাগিব মাৰ লগত আগৰ দৰে কথা পাতিব লাগিব যেনেদৰে মৰম দিছিল তই এতিয়া তেনেদৰে দিব লাগিব দেই নহ'লে মানুহজনী আকৌ ভাগি পৰিব আইতা যা ভিতৰলৈ যা জীৱনৰ এটা বৰ ডাঙৰ শিক্ষা পালি দেখিছ ঘৰৰ মানুহক অৱহেলা কৰি ঘৰৰ মানুহৰ লগত সেনেকুৱা ব্যৱহাৰ কৰি তই কি পালি চাচোন এতিয়া সেয়েহে ঘৰৰ মানুহৰ লগত কিছুমান কথা ক'ব লাগে মানুহে সকলো নিজৰ মতে কৰিলে এনেই হ'বই সেয়েহে এতিয়াৰ পৰা যি কথাই নহওক তই শ্বেয়াৰ কৰিবি আমাকো ভাগ বতৰা ল'বলৈ দিবি অকণমান ভগাই দিবি তেতিয়া সকলো ভালেই হ'ব তই এতিয়া নিজৰ মতে যিখিনি কৰিছিলি সকলো বেয়া হ'ল চাচোন হ'ব দে আমি তোক ক্ষমা কৰি দিছোঁ আই যা ভিতৰলৈ যা আইতা বহুত ডাঙৰ শিক্ষা পালোঁ মই মোৰ নিজৰ মাজনীকে কষ্ট দি সেয়ে মই বহুত ডাঙৰ শিক্ষা পালোঁ
নিতা যা ভিতৰলৈ যা আৰু দুখ নকৰিবি আৰু তই এতিয়া ভাগি পৰিলে নহ'ব তই এতিয়া সাহসেৰে তই জীয়াব লাগিব নিতা আমি আজি গোটেই 4জনীয়ে ভাত খাম আজি জুলিও আছে নহয় আমাৰ লগত বৰ ভাল লাগিব আগৰ দৰে জুলিৰ লগত হাঁহি মাতি সকলোৱে ভাত খাম কিমান দিনৰ মূৰত যেনেদৰে ভাত এসাঁজ খাম নিতা মা বহু দিনৰ মূৰত তোমালোকৰ সেই মৰমখিনি পাইছো মই তোমালোকে মোক এনেদৰে ক্ষমা কৰি দিছা সেয়া মোৰ বাবে বহুত আশীৰ্বাদ মা মোক ক্ষমা কৰি দিবা সেইকেইদিনত তোমাক যি কষ্ট দিলোঁ মোক ক্ষমা কৰি দিবা নিজৰ সন্তানক বেয়া পাব নোৱাৰিও নিতা মইতো সদায় নিজৰ ছোৱালীৰ দৰেই ভাবোঁ তই এতিয়া দুখ কৰি নাথাকিবিচোন নাই মই আছো নহয় মা আজি দুখৰ মাজতো সুখী হৈছো তই যে আগৰ নিতাজনী হৈ ঘূৰি আহিছ তই সদায় এনেদৰে থাকিব লাগিব নিতা আজিৰ পৰা মই আৰু কেতিয়াও কাকো বেয়া ব্যৱহাৰ নকৰোঁ কাকো মই মনত কষ্ট নিদিওঁ মই এয়া শপত লৈছোঁ সেয়া মাথো মোৰ বাবে সকলোবিলাক হ'ল আৰু সেয়া সকলো মই ঠিক কৰিম মই তোমালোকক কষ্ট নিদিওঁ কথা দিলোঁ মই আগৰ নিতা ভাল নিতা হৈ তোমালোকৰ লগত থাকিম